৭৮ সংখ্যক স্বাধীনতা দিৱসৰ সফল সামৰণি সমগ্ৰ দেশৰ লগতে নগাঁও জিলাৰ কচুৱাৰ প্ৰমিলা পঞ্চায়তৰ লগতে শিমলুগুৰিতো স্বাধীনতা দিৱসৰ উদযাপন কৰা হয়। অন্য বছৰৰ দৰে এইবেলি ৰহা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ অনুষ্ঠান প্ৰতিষ্ঠানত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। কচুৱাৰ শিমলুগুৰি দাৰুল হাদিছ মিফতাহুল জান্নাত মাদ্ৰাছতুল বানাতত উলহ মালহেৰে পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে মাদ্ৰাছৰ স্থায়ী সভাপতি আব্দুল অহাব লগতে সংগ দিয়ে মাদ্ৰাছাৰ উপদেষ্টা সমাজসেৱক মুজিবুৰ ৰহমান, প্ৰাক্তন শিক্ষক আব্দুল হেকিম, মাদ্ৰাছাৰ শিক্ষক শেকুল হাদিছ মুফতি সাইফুল ইছলাম। এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি প্ৰমিলা পঞ্চায়তৰ লগতে শিমলুগুৰি চৰকাৰী বিদ্যালয়, শিমলুগুৰি হাইস্কুল, শিমলুগুৰি হাবিজিয়া কাৰিয়ানা মাদ্ৰাছাতো পতাকা উত্তোলন কৰা হয়। আজি আমি শিমলুগুৰি মিফতাহুল জান্নাত মাদ্ৰাছাতুল বানাত অৰ্থাৎ এটি ছোৱালী ধৰ্মীয় অনুষ্ঠান। এই অনুষ্ঠানত আমি ৭৮তম স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। জয়তে আজি স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা সকলোলৈ জ্ঞাপন কৰিছোঁ। আমি নথৈ আনন্দিত যে এটি মাদ্ৰাছাত ছোৱালীসকলৰ এটি মাদ্ৰাছা, এটা ধৰ্মীয় শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানত তেওঁলোকে যিটো উলহ মালহেৰে এই দিৱসটো উদযাপন কৰাৰ কাৰণে যিটো আয়োজন কৰিছে, সঁচাকৈ তেওঁলোক ধন্যবাদৰ পাত্ৰ। আমি বহুত সময় ভাবোঁ আলিমসকল এই দিৱসটোৰ প্ৰতি মনোযোগ নাথাকে। এইটো আজি তেওঁলোকৰ যিটো উৎসাহ, তেওঁলোকৰ যিটো প্ৰেৰণা, ইয়াৰ পৰা আমাৰ এই কথাটো মিছা প্ৰমাণিত হ'ল। সঁচাকৈ স্বাধীনতা দিৱসৰ কাৰণে আলিমসকলে যিটো প্ৰচেষ্টা লৈছে, আমি তেওঁলোকক শলাগ লৈছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লোৱাৰ কথাই, কাৰণ এই ভাৰতখন স্বাধীন কৰোঁতে ভাৰতবৰ্ষত হাজাৰ হাজাৰ লাখ লাখ মানুহৰ লগতে লাখ লাখ আলিমসকলেও নিজৰ জীৱন আহুতি দিছিল। এই কথাটো সত্য কথা। গতিকে এই তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি, আমাৰ বীৰ বীৰাংগনাসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি আজি আলিমসকল, এই মাদ্ৰাছাৰ শিক্ষকসকল, এই মাদ্ৰাছাৰ ছাত্ৰীসকল যেনেকৈ এই দিনটো উলহ মালহেৰে পালন কৰিবলৈ প্ৰচেষ্টা কৰিছে, তেওঁলোকক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈ যাতে তেনেকৈ এই দিনটো এটা ৰাষ্ট্ৰীয় দিৱস, যিহেতু এই ৰাষ্ট্ৰীয় দিৱসটো যাতে ইয়াতকৈ আৰু ধুনীয়াকৈ উদযাপন কৰে, তাৰ প্ৰতি আহ্বান ৰাখিলোঁ। ধন্যবাদ। ৭৮তম স্বাধীনতা দিৱস আজি আমি মিফতাহুল জান্নাত মাদ্ৰাছাতুল বানাত শিমলুগুৰিৰ উদ্যোগত যিটো আমি আজি উদযাপন কৰিলোঁ, এইটো নথৈ আমি আনন্দিত হৈছোঁ। এইটো কথাতেই তেওঁলোকে আজি ওলামাসকল আমাৰ এটা ধৰ্মীয় অনুষ্ঠান হোৱাৰ স্বত্তেও তেওঁলোকে যিটো উদ্দীপনাৰে, যিটো মানে আগ্ৰহেৰে যিবিলাক কামবিলাক তেওঁলোকে কৰিছে, ধুনীয়া আটক-ধুনীয়াকৈ সজাইছে বস্তুটো, আমি তেওঁলোকৰ শলাগ লৈছোঁ। বিশেষকৈ আজিৰ দিনটো আমি সকলোৱে এইটো পালন কৰিব লাগে। তাৰ কাৰণ হ'ল কি, বহুত তেজৰ বিনিময়ত, বহুত ত্যাগৰ বিনিময়ত এই দিনটো আমি পাইছোঁ। নহ'লে আমি পৰাধীন থাকিলোঁ হয়। পৰাধীনৰ পৰা আমি আজাদী পাইছোঁ। আজাদী পোৱাৰ কাৰণে আজাদীটোক আমি শলাগ ল'বই লাগিব, এই দিনটো আমি উদযাপন কৰিবই লাগিব। বিশেষকৈ এইটো মাদ্ৰাছা, মই মাদ্ৰাছাৰ এজন সভাপতি হিচাপে মই এই সুযোগত গোটেই অসমবাসী মানুহক জনাব বিচাৰিছোঁ যে এই মাদ্ৰাছাখনত অকল যে আমাৰ ধৰ্মীয় শিক্ষাই দিয়া হয় এইটো নহয়। আমাৰ ইয়াত বিজ্ঞান, ইংৰাজী, অংক আদি কৰি যিবিলাক আমাৰ ৰাষ্ট্ৰীয় শিক্ষা আছে, আমাৰ যিবিলাক অসমৰ নীতিগত শিক্ষা আছে, সেই শিক্ষাবিলাক আমাৰ এই মাদ্ৰাছাখনত দিয়া হয়। আৰু আমাৰ শিক্ষকসকলক এই সুযোগত আৰু এটা ধন্যবাদ দিছোঁ। তেওঁলোকে যে অশেষ চেষ্টা ও কষ্ট কৰি তেওঁলোকে তেওঁলোকক লিখা পঢ়া কৰাই আছে। ছাত্ৰীসকলে বহুত কষ্ট কৰি ইয়াত অধ্যয়ন কৰি আছে। তেওঁলোকে লগতে এই দিৱসটো যে ইমান উলহ মালহেৰে, যিটো আমাৰ ইমান ভাল লাগিছে, যিটো আমি নথৈ আনন্দিত, আমি সকলো ৰাইজে আমি আনন্দিত যে তেওঁলোকে যে এই বস্তুটো ইমান সজাই আটক ধুনীয়া কৰিছে, তাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাই। আৰু আমাৰ বীৰ বীৰাংগনাসকলক আজি এই দিনত, এই সুযোগত তেওঁলোকক আমি শ্ৰদ্ধাৰে সুঁৱৰি মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। নাগৰিকসকললৈ মই ৭৮তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই স্বাধীনতা ৭৮ বছৰ পূৰ্ণ নাগৰিকসকললৈ মই ৭৮তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা ও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই স্বাধীনতা ৭৮ বছৰ পূৰ্ণ নাগৰিকসকললৈ মই ৭৮তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা ও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই স্বাধীনতা
আমাৰ পূৰ্বপুৰুষসকলে বহুত কষ্টৰ বিনিময়ত স্বাধীনতা অৰ্জন কৰিছে। এই স্বাধীন দেশৰ নাগৰিক আমি। আমাৰ প্ৰথম কথাটো হ'ল মই ক'ব বিচাৰিছোঁ যে বৰ্তমান আমাৰ সমাজৰ যিখিনি আমাৰ যুৱক যুৱতী, দেশৰ ভৱিষ্যত, আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ সকলোৰে কৰ্তব্য আমাৰ এই স্বাধীন ভাৰতবৰ্ষখন আমি কেনেকৈ ধুনীয়াকৈ শান্তি শৃংখলাবদ্ধ থাকিব পাৰোঁ, শান্তি বজাই ৰাখিব পাৰোঁ। যাতে আমাৰ যিসকলে বহুত তেজৰ বিনিময়ত, সৰ্বোচ্চ বলিদানৰ বিনিময়ত দেশখন স্বাধীন কৰি থৈ গ'ল, এই স্বাধীনতা আমি যিটো ইয়াৰ লাভ আমি ধুনীয়াকৈ ল'ব পাৰোঁ। আৰু আমাৰ বিশেষকৈ আমাৰ যুৱ সমাজ, এই ভাৰতবৰ্ষখন আমাৰ সকলোৰে, আমি যাতে এই ভাৰতবৰ্ষখনক ধুনীয়াকৈ শান্তি শৃংখলা বজাই উন্নতিৰ দিশত লৈ যাব পাৰোঁ, তাৰে কামনা কৰি মই বক্তব্য সামৰিছোঁ। কচুৱাৰ পৰা ইমৰান হুছেইনৰ ৰিপৰ্ট, নিউজ 24 এনি।